চলিত বৰ্ষৰ 2 অক্টোবৰ বুধবাৰে যোৰহাট স্থিত চিনামৰা মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব 10th নেশ্যনেল এৱাৰ্ড এণ্ড সাহিত্য সভা ৰাজ্যিক বঁটা 2024 সহযোগিতা আগবঢ়াব ইণ্ডিয়া একাডেমিক ৰিচাৰ্চ এছ'চিয়েশ্যনে। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাওক আজিৰ বাতৰি। যোৰহাটত এটা চকৰি ফেটি আৰু এটা গুই উদ্ধাৰ, গিবন অভয়াৰণ্যত মুকলি বনকৰ্মীৰ দ্বাৰা। নিউজ ডাইৰেক্ট ৰিপৰ্ট। উত্তৰ পশ্চিম যোৰহাট খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত প্ৰায় 4 কেজি ওজনৰ এটা গুই উদ্ধাৰ কৰা হয়। কাৰ্যালয়টোৰ ভিতৰৰ এটা আলমাৰীৰ কোণত গুইটো উদ্ধাৰ কৰে যোৰহাট আঞ্চলিক বন বিভাগৰ বনকৰ্মীৰ এটি দলে। ইফালে পশ্চিম যোৰহাটৰ টেকেলাগাঁও পাখিমাৰীত এটা চকৰি ফেটি সাপ উদ্ধাৰ কৰা হয়। দুয়োটা বন্যপ্ৰাণী গিবন অভয়াৰণ্যত মুকলি কৰি দিয়া হ'ব বুলি বন বিভাগে জানিবলৈ দিয়ে। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।